Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আসাম একাডেমি ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। সো আজি আমি BA থাৰ্ড চেমিষ্টাৰ পলিটিকেল সায়েন্সৰ ইউনিট 3 বিষয় প্ৰশাসন পাৰ্সোনাল এডমিনিষ্ট্ৰেশ্যন নামৰ অধ্যায়টোৰ পাৰ্ট 6 ক্লাছ তোমালোকৰ মাজলৈ লৈ আহিছোঁ আৰু ক্লাছটো খুব গুৰুত্বপূৰ্ণ হ'ব। সো তোমালোকে ক্লাছটো স্কিপ কৰি নাচাবা, গতিকে বলক আমি পলম নকৰি প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়ি যাওঁ। সো আজিৰ ক্লাছৰ প্ৰথম কুৱেশ্যনছ নম্বৰ 31, ভাৰতীয় প্ৰশাসন ব্যৱস্থাৰ আশবসমূহ লিখা। ইয়াৰ আগৰ ক্লাছত আমি অলৰেডি প্ৰশিক্ষণ সম্পৰ্কে ভালেখিনি কুৱেশ্যন এনচাৰ আলোচনা কৰিছিলোঁ। প্ৰশিক্ষণ কি, প্ৰশিক্ষণৰ ভাগবোৰ, প্ৰশিক্ষণৰ উদ্দেশ্যসমূহ, প্ৰশিক্ষণৰ গুৰুত্ব বা প্ৰয়োজনীয়তা কি আছিল। সো এই সম্পৰ্কে আমি ভালেখিনি আগৰ পাৰ্ট 5 ক্লাছত আমি আলোচনা কৰিছিলোঁ। সো আজি আমি প্ৰশিক্ষণ ব্যৱস্থাৰ আশবসমূহ কি কি দোষ আছে এই সম্পৰ্কে আলোচনা কৰিম। উত্তৰ: আমাৰ দেশত বিষয়াসকলক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আছে যদিও এনে প্ৰশিক্ষণে আশা কৰা মতে তেওঁলোকৰ দক্ষতা বৃদ্ধি কৰিব পৰা নাই। অৰ্থাৎ প্ৰশিক্ষণ ব্যৱস্থা আশবমুক্ত নহয়। প্ৰশিক্ষণ ব্যৱস্থাৰ আশবসমূহ তলত আলোচনা কৰা হ'ল। প্ৰথমতে, কোন কোন শ্ৰেণীৰ আৰু কোন কোন বিষয়ক প্ৰশিক্ষণৰ কাৰণে পঠোৱা হয় সেই বিষয়ে আমাৰ দেশত কোনো পৰিকল্পিত আঁচনি নাই। 2 নম্বৰ অসুবিধা, প্ৰশিক্ষণ কামৰ লগত জড়িত থকা উচিত। অৰ্থাৎ যিজন বিষয়াক যি কামত নিযুক্ত কৰা হয় তেওঁক সেই বিষয়ৰহে প্ৰশিক্ষণ দিয়া উচিত। প্ৰশিক্ষণ কাৰ্য যাতে মিতব্যয়িতাৰে সমাধা কৰিব পৰা যায় সেই বিষয়েও সতৰ্ক দৃষ্টি ৰখা উচিত। তো কি হয়, উদাহৰণস্বৰূপে আমি ইয়াত প্ৰশাসনৰ কথা ক'ব পাৰি। প্ৰশাসনক কিয় নিযুক্তি দিয়া হয়? তেওঁলোকৰ প্ৰধান উদ্দেশ্য হৈছে জনসাধাৰণক সেৱা কৰা, জনসাধাৰণৰ যিবোৰ সমস্যা আছে এই সমস্যাসমূহ সমাধান কৰা। কিন্তু অলপ কেইদিন আগতে গুৱাহাটী ফাঁচী বজাৰত সংঘটিত হোৱা এটা ঘটনা, ডেলিভাৰী বয় জ্ঞানদীপ হাজৰিকাক এজন আৰক্ষীয়ে গুৰুতৰভাৱে প্ৰহাৰ কৰিছিল। কিন্তু কিয় প্ৰহাৰ কৰিছিল? এইটো আচলতে তেওঁৰ প্ৰশিক্ষকৰ অভাৱ। প্ৰশিক্ষণৰ অভাৱৰ ফলতে তেওঁ এনেকুৱা কাম সংঘটিত কৰিছে, কাৰণ তেওঁ এজন জনা বুজা মানুহ আৰু সেই পুলিচজনক যিটো কামত নিযুক্তি দিয়া হৈছে সেই কামত হয়তো উপযুক্ত প্ৰশিক্ষণ দিয়া হোৱা নাই, যাৰ পৰিপ্ৰেক্ষিতত এনেকুৱা ঘটনা সংঘটিত কৰিবলৈ তেওঁ দ্বিধাবোধ কৰা নাই। চ' আমাৰ দেশৰ সংবিধান আছে, আমি সকলোৱে সংবিধানক শ্ৰদ্ধা কৰোঁ। সংবিধান মানি চলাটো আমাৰ এটা কৰ্তব্য হয়, তোমালোকে নিশ্চয় জানা। চ' যিজনে বেয়া কাম সংঘটিত কৰিব তেওঁ শাস্তিৰ সন্মুখীন হ'বই লাগিব। 3 নম্বৰ অসুবিধা, আমাৰ দেশত প্ৰশিক্ষণ দিয়াৰ কাৰণে দৰকাৰী সা-সঁজুলি আৰু পাঠ্যপুথিৰ অভাৱ। পাঠ্যপুথিৰ জৰিয়তে দিয়া প্ৰশিক্ষণত খৰচৰ পৰিমাণ কম আৰু বিভিন্নজনে ইয়াৰ সুযোগ গ্ৰহণ কৰিব পাৰে। ইয়াৰ কাৰণে উচ্চ মানবিশিষ্ট পাঠ্যপুথিৰ দৰকাৰ, কিন্তু আমাৰ দেশত এনে পাঠ্যপুথি সহজলভ্য নহয়। তো কি হয়, প্ৰশিক্ষণ ব্যৱস্থা উন্নত কৰিবলৈ হ'লে উন্নত মানৰ সা-সঁজুলি বা যন্ত্ৰ পাতিৰ প্ৰয়োজন আছে। ইয়াৰ উপৰিও পাঠ্যপুথিৰো প্ৰয়োজন আছে। চ' তোমালোকৰ কিছুমান ছাবজেক্ট MD, CPSC, SSC এই কিতাপসমূহ মাৰ্কেটত পোৱা নাযায় আৰু এই কিতাপসমূহৰ প্ৰাইচটো বেছি হয়। 4 নম্বৰ অসুবিধা, প্ৰশিক্ষণ লোৱা লোকক প্ৰমোশ্যন দিয়াৰ ব্যৱস্থা নাথাকিলে প্ৰশিক্ষণ ল'বলৈ বিষয়াসকলে আগ্ৰহ নকৰিব পাৰে। সেয়ে প্ৰশিক্ষণপ্ৰাপ্ত বিষয়াসকলৰ কাৰণে প্ৰমোশ্যনৰ বাট মুকলি ৰখা দৰকাৰ। পঞ্চমতে, বিষয়া প্ৰশিক্ষণৰ কাৰণে অতি সামান্য পৰিমাণৰ ধনহে ধাৰ্য কৰা হয়। এই ধনেৰে অধিক সংখ্যক বিষয়াক প্ৰশিক্ষণ দিব পৰা নাযায়। গতিকে সংগঠনসমূহে নিজৰ নিজৰ বাজেটত প্ৰশিক্ষণৰ কাৰণে ধন ধাৰ্য কৰা উচিত। ষষ্ঠতে, আমাৰ দেশৰ প্ৰশিক্ষণত বাস্তৱ অভিজ্ঞতাতকৈ কিতাপৰ জ্ঞানৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। ইয়াৰ ফলত প্ৰশিক্ষণৰ উদ্দেশ্য সফল নহয়। 7 নম্বৰ অসুবিধা, পৰীক্ষাৰ্থীসকলৰ অসুবিধা আঁতৰ কৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া নহয়। উদাহৰণস্বৰূপে এজন কলা বিষয়ৰ বিশ্ববিদ্যালয়ৰ ডিগ্ৰী লাভ কৰা ছাত্ৰ নাইবা ছাত্ৰীয়ে পদাৰ্থ বিজ্ঞান নাইবা ৰসায়ন বিজ্ঞানৰ বিষয়ে নাজানিব পাৰে। বিজ্ঞানৰ স্নাতক এজনে ৰাজনীতি বিজ্ঞানৰ বিষয়ে নাজানিব পাৰে। বৰ্তমান সময়ত প্ৰশাসকসকলৰ কাৰণে এনেবোৰ বিষয়ৰ জ্ঞানৰ দৰকাৰ। 8 নম্বৰ অসুবিধা, বিষয়াসকলক প্ৰশিক্ষণ দিয়াৰ কাৰণে উপযুক্ত আৰু দক্ষতাসম্পন্ন প্ৰশিক্ষকৰ অভাৱ। প্ৰশিক্ষণ কৃতকাৰ্য কৰিবলৈ হ'লে অভিজ্ঞতাসম্পন্ন প্ৰশিক্ষকৰ প্ৰয়োজন। নেক্সট কুৱেশ্যন নম্বৰ 32, ইংৰাজীৰ প্ৰমোশ্যন শব্দটো কোনটো ভাষাৰ কি শব্দৰ পৰা উদ্ভৱ হৈছে? উত্তৰ: ইংৰাজীৰ প্ৰমোশ্যন শব্দটো লেটিন ভাষাৰ প্ৰমোভেৰে শব্দৰ পৰা উদ্ভৱ হৈছে। চ' এতিয়া আমি পদোন্নতি প্ৰমোশ্যনৰ সম্পৰ্কে কুৱেশ্যন এনচাৰ আলোচনা কৰিম। নেক্সট কুৱেশ্যন নম্বৰ 33,
পদোন্নতি বুলিলে কি বুজা নাইবা ইয়াৰ অৰ্থ লিখা। উত্তৰ ইংৰাজীৰ পদোন্নতি শব্দটো লেটিন ভাষাৰ প্ৰমোভেৰে শব্দৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ হৈছে আগবাঢ়ি যোৱা। কোনো এটা নিৰ্দিষ্ট পদবীৰ পৰা অৰ্হতা আৰু অভিজ্ঞতা সম্পন্ন বিষয়াক অধিক কৰ্তৃত্ব, ক্ষমতা, দায়িত্ব আৰু বেতন দি উচ্চ পদবীত নিযুক্তি দিয়াকে পদোন্নতি বা প্ৰমোচন বোলা হয়। এই প্ৰসংগত উল্লেখ কৰিব পাৰি যে অকল বেতন বৃদ্ধিয়ে প্ৰমোচন বা পদোন্নতিক নুবুজায়। পদোন্নতিৰ লগত বেতন বৃদ্ধি জড়িত হৈ থাকে যদিও ইয়ে অধিক দায়িত্ব বহন কৰাক বুজায়। এতিয়া কথাটো হ'ল, যদি তোমালোকৰ পৰীক্ষাত আহে পদোন্নতি বুলিলে কি বুজা, তোমালোকে লিখিব পাৰিবা নে নাই? চ' তোমালোকক মই কুৱেশ্যন এনচাৰবোৰ একেবাৰে সহজ সৰল ভাষাত দিবলৈ চেষ্টা কৰোঁ, যাতে সকলোৱে বুজি পায় আৰু পৰীক্ষাত এটা ভাল নম্বৰ পাবলৈ সক্ষম হয়। আৰু এতিয়ালৈকে যদি কোনোবাই ক্লাছটো লাইক কৰা নাই, প্লিজ লাইক কৰা। আৰু যদি কোনোবাই চেনেলটো নতুন চাই আছা তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱৰ সৈতে ক্লাছসমূহ শ্বেয়াৰ কৰাৰ কাৰণে চেষ্টা কৰিবা। চ' এতিয়া আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়ি যাম। কুৱেশ্যন নম্বৰ 34, প্ৰমোচন বা পদোন্নতি নীতি দুটা কি কি? প্ৰমোচন বা পদোন্নতিৰ হ'ব নীতি দুটা কি কি? উত্তৰ প্ৰমোচন বা পদোন্নতিৰ নীতি দুটা হ'ল 1 নম্বৰ জ্যেষ্ঠতা নীতি, চিনিয়ৰিটাৰী প্ৰিন্সিপাল আৰু আনটো হৈছে মেৰিট প্ৰিন্সিপাল, গুণনীতি। এই দুটা হৈছে প্ৰমোচন বা পদোন্নতিৰ নীতি। চ' প্ৰমোচনৰ নীতি সম্পৰ্কে ইয়াৰ পৰৱৰ্তী ক্লাছত আমি ভালকৈ আলোচনা কৰিম আৰু প্ৰমোচনৰ বৈশিষ্ট্য, প্ৰমোচনৰ গুৰুত্ব কি, চ' এই সম্পৰ্কে ইয়াৰ পৰৱৰ্তী ক্লাছত আমি আলোচনা কৰিম। শেষত সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজি আমি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।